আকাশবাণী তেজপুৰ এতিয়া আৰম্ভ কৰিব লৈছোঁ আমাৰ দম্পতী অনুষ্ঠানটি। আজিৰ দম্পতী হৈছে বিশিষ্ট লোকশিল্পী, অসমৰ এগৰাকী পৰিচিত ঘাই বিহুৱা বিনয় বৰা আৰু তেওঁৰ সহধৰ্মিনী কণ্ঠশিল্পী ঘাই বিহুৱতী গীতুমণি বৰা। আপোনালোক দুয়োকে আমাৰ এই দম্পতী অনুষ্ঠানটিলৈ আদৰণি জনাইছোঁ। ধন্যবাদ থাকিলে আমাৰ ফালৰ পৰা। বিহু সমাগত, আমাৰ বিহু আহিছেই, আপোনালোকৰ পৰিচয়টো যিহেতু দিছোঁৱেই ঘাই বিহুৱা ঘাই বিহুৱতী। কেনেকুৱা লাগে বিহু আহিলে মনটো? বিহু আহিলে বিভিন্ন ধৰণে আমাৰ মনত এটা প্ৰতিক্ৰিয়া হয়, এটা আনন্দৰ জোৱাৰ উঠে, নহয় জানো? উঠে, যেনে গছত নপাত কুঁহিপাত আহে, কুলি কেতেকীয়ে মাতে, নানান চৰাই চিৰিকটিৰ বিনন্দীয়ে মাত আমি শুনিবলৈ পাওঁ। আৰু লগতে বিহু আহিল বুলি ক'লে আমাৰ যিহেতু বাপতিসাহোন বিহু, অসমীয়া জাতীয় সংস্কৃতি, আমাৰ তেজত আছে হিয়াৰ আমঠু। গতিকে এই কথাখিনি লৈ পেলাই আমাৰ মনটো উখল মাখল লাগে, অসমৰ ৰাইজৰ মন উখল মাখল লাগে আৰু অতি আনন্দৰে আমি বিহুটো পাৰ কৰিবলৈ বাধ্য হওঁ। বাইদেৱে কি ক'ব? একেই হয়, তেনেকুৱাই লাগে, মনটো ভালেই লাগে, ফূৰ্তি লাগে। আৰু যিহেতু আপোনালোকে এই শিল্পটোৰ লগতে জড়িত, গতিকে এই সময়খিনি আপোনালোকৰ কাৰণে মানে খুব শ্ৰেষ্ঠ সময় বুলি ক'ব লাগিব। শ্ৰেষ্ঠ সময়, শ্ৰেষ্ঠ। অকণমান বিহুগীতা ফাঁকি গাব নেকি? আগতে মানে বাকী কথা বতৰা পাতিমেই বাৰু, সকলোৰে লগত বেলেগ বেলেগ ধৰণৰ হয়। আপোনালোক যিহেতু যোজনা এটা অকণমান নাহৰ পাতে খিলি কিয় সমনীয়া, নাহৰ পাতে খিলি ঐ কিয় লগৰ সমনীয়াই পেপাতি আনিছে ঐ উলিয়াই নবজাই কিয়। এইটো যোজনা হিচাপে গালোঁ। ঠিক আছে বাৰু, মই শুনিম বাৰু, আমাৰ যদি সময় হয় আমি শুনি যাম বাৰু গীত, নহয় জানো? আপোনালোক দুইজনৰ ঘৰ? মোৰ ঘৰ তেজপুৰ দপৰবতীয়া। আৰু আপোনাৰ? মোৰ ঘৰ তেজপুৰ বিচেৰিয়া। এতিয়া মানে বিহু গাই গাই দুইজন কেনেকৈ ধৰণৰ চা চিনাকিটো তেজপুৰতে ঘৰ, কিন্তু মানে বিহুৱে বেছি ওচৰ চপালে নেকি বাৰু? একেবাৰে সঁচা কথা এইটো, আৰু বিহুৱে বেছি ওচৰ চপোৱাৰ নিচিনা হৈছে। হয়, কাৰণ এওঁলোকৰ ঘৰখন এটা বিৰাট সুন্দৰ সাংস্কৃতিক পৰিৱেশ এটা আছে এওঁলোকৰ ঘৰত, আৰু আমাৰ ঘৰখনো এটা সাংস্কৃতিক পৰিৱেশৰ লগত জড়িত। কাৰণ মোৰ মা অভিনেত্ৰী আছিলে, মোৰ দাদা অভিনেতা আছিলে, আৰু আমাৰ ঘৰৰে গোটেই কেইজন ককাই ভাই মিলি আমি বিহু কৰিছিলোঁ। আৰু এওঁলোকৰ ঘৰতো তেনেকুৱা এটা পৰিৱেশ আগৰ পৰা খুৰাহঁতৰ সৈতে মাহঁতৰ সৈতে এটা পৰিৱেশ আছিল। আৰু এই যোগসূত্ৰটো আমাৰ হ'ল 1992 চনত, কিজানি ন? তুমি দিল্লীলৈ যে গৈছিলা? নহয়, কেতিয়া আছিলে? 89ৰ কথা এইটো। গতিকে তাতে এওঁলোকে নভনী বুলি এটা দল গৈছিলে সংগীত নাটক একাডেমীৰ, মানে দিল্লীত প্ৰগ্ৰেম কৰিবৰ কাৰণে। তাতে ছোৱালীয়ে ঢোল বজাব লাগে, ছোৱালীয়ে পেঁপা বজাব লাগে, গোটেই সমস্তখিনি সেই 9জনী ছোৱালীৰ ভিতৰতে কৰিব লাগে। আৰু এওঁলোকক শিকাবৰ কাৰণে, ঢোলৰ পাৰ্টটো শিকাবৰ কাৰণে মোক দায়িত্ব দিছিলে আমাৰ জ্যোতি ভাৰতীয়ে, আৰু নাচৰ পাৰ্টটো মানে শিকাবৰ কাৰণে আমাৰ বিষ্ণুৰাভা বঁটা শ্ৰদ্ধাৰ প্ৰয়াত শান্তি শংকৰ দাসগুপ্ত, তেখেতে বিহু নাচখিনি চাই দিছিলে। আৰু তেতিয়া সেই বৰ মটৰ চাইকেল বা এনেকুৱা গাড়ী ঘোঁৰাৰ বৰ বিশেষ নাছিলে, চাইকেলত অনা নিয়া কৰিবলগীয়া হৈছিল। আৰু মই চাইকেলত লৈ এওঁ ঘৰৰ পৰা অনা নিয়া কৰিছিলোঁ। তেতিয়া আমাৰ মাজত নিশ্চয় নাই, আগতে তেনেকুৱাই আছিলে। বিহু দলবোৰো আমি দেখিছোঁ চাইকেলৰ কেৰিয়াৰত তাৰমানে নাচনি লৈ বিভিন্ন ঠাইলৈ যায়। আৰু সেইটোৱে আচলতে বিহু বুলি ক'লে এইটো প্ৰেমৰ কথাটো আহেই, মানে বিহুৱাই আৰু ইজনে সিজনৰ প্ৰতি এটা আকৰ্ষণ থাকেই। এওঁক মানে বিশেষভাৱে পেঁপা বজাবৰ কাৰণে আনিছিল। এতিয়া পেঁপা বজোৱা ছোৱালী খুব কম আছিল, নাছিলেই, পেঁপাও বজায়, এওঁ ম'হৰ শিঙৰ পেঁপা বজাব জানে। আৰু এওঁ আচলতে বিহুৰ মানুহ নাছিলে, এওঁ আছিলে সম্পূৰ্ণ গানৰ মানুহ, গীতৰ মানুহ, গান গাই সৰুৰ পৰা। কিন্তু গানৰ লগত তেওঁ মঞ্চত প্ৰগ্ৰেম কৰি আহে, মই বিহুৰ গ্ৰুপ বা ঢোলটো লৈ যাওঁ, তেনেকৈ আমাৰ এটা সংযোগ হ'ল। আৰু সংযোগ হোৱাৰ পিছত যেতিয়া মোলৈ এওঁ বিবাহ পাশত আবদ্ধ হ'বলগীয়া হ'ল, তেতিয়াৰ পৰা বিহুত আমি একদম দুইজন একান্তভাৱে লাগি গ'লোঁ। আৰু আপোনালোকৰ দুইখন ঘৰৰ কোনো ধৰণৰ মানে বাধাৰ কথা নাই? বাধা আছিলে, এইটো ক'ব লাগিব। কাৰণ সকলো অভিভাৱকৰে এটা কথা থাকে যে নিজৰ ছোৱালীজনী এজন ভাল পাত্ৰ, যেনে ভাল পাত্ৰ মানে কি, ডাক্তৰ, ইঞ্জিনিয়াৰ বা চাকৰি কৰা ল'ৰা এটা লাগে, এনেকুৱা এজনৰ সেইখিনি সময়ত মোৰ চাকৰি বাকৰি একো নাই। গতিকে মই সম্পূৰ্ণ বিহু গাই মানে কেনেকৈ খুৱাব তেনেকুৱা ধাৰণা এটা। গতিকে মোলৈ বিয়া দিবলৈ একদম ইচ্ছা নাছিলে তেওঁলোকৰ, নথকাৰ কাৰণে আমি
আচলতে আমাৰ যিটো সামাজিকভাৱে বিয়া হোৱা নাই নাই আমি পিছত হৈছে আৰু পিছত হৈছে আমি তেনেকেই বিয়া পাতিছিলোঁ সেইটো অকণমান মানে চিনেমাৰ দৰে আৰু কথা নহয় যি নহওক সেইটোতো এটা আনন্দ আছে চাগে নিশ্চয় আনন্দ আছে হয় আৰু মানে আপুনিওতো তেওঁৰ মাজত গোটেই বিচাৰি পাইছে যে আপোনাৰ ভৱিষ্যতটো আপুনি দেখা পাইছিল নিশ্চয় নহয় জানো আচলতে বিয়া বস্তুটো এটা বেলেগ বস্তু সেইটো আপোনালোকেও জনাব নালাগে আৰু সেইটো সকলোৱে জানে বিবাহ আৰু ভালপোৱা এইটো দুটা বেলেগ বস্তু হয় এতিয়া আমাৰ ভালপোৱাটোৰ লগতে এজন বিয়া কৰাবলৈ যাওঁতে সংসাৰখন কেনেকৈ আমি ধৰি ৰাখিব পাৰিম মই সেই বস্তুটো তেওঁৰ মাজত পাইছিলোঁ আৰু সেইমতে আমাৰ অহা হ'ল আৰু সেই বুজাবুজি আজি ইমান বছৰ আমাৰ পুৰণি বিহু তোৰো মনে গ'লে মোৰো মনে গ'লে নহয় জানো তেনেকুৱা কথাটো আৰু তেনেকুৱা ঠিক আছে আৰু এনেকুৱা ধৰণৰ বাধাৰ মাজেদি আগবঢ়া সম্পৰ্কটোৰ খুব মিঠা হয় মিঠা গতিকে খুব আকৰ্ষণটো থাকে নহয় জানো এতিয়া আপুনি কৈছে যে আপোনাৰ ঘৰটো দাদা বা তেনেধৰণে সংস্কৃতিৰ লগত জড়িত আছে তেনেদৰে আপোনাৰ ঘৰটো আছেই গতিকে সৰুৰে পৰাই তাৰমানে আপোনালোকে এই সংস্কৃতিৰ লগত জড়িত নহয় জানো এনেই আপোনালোক গুৰু বুলি ক'লে আপুনি কাৰ কথা ক'ব চাওক মই এতিয়া ক'বলৈ গ'লে কেতিয়া স্বতঃস্ফূৰ্তভাৱে কেতিয়াবা নিজে হয় মোৰ এনে হাতখন নিজৰ আছিলে মই প্ৰয়াত তৰুণ ওজা দেৱৰ পৰা কিছু গুৰু হিচাপে নামানিলেও মানে যিটো সন্মান সেই ধৰণে নামানিলেও তেওঁ অন্তৰে মই গুৰু হিচাপে মানি পেলাই তেখেতৰ পৰা কিছু বস্তু মই আয়ত্ব কৰিছিলোঁ আমাৰ ৰোষেশ্বৰ হাজৰিকা দা আছিলে কলিবাৰীৰ মানে আমি একলব্যৰ দৰে ক'ব পাৰোঁ কথাটো তেনেকৈ আৰু সোমনাথ বৰাদেৱ তেখেতৰ লগতো মই অনুষ্ঠান পৰিৱেশন কৰিছোঁ আৰু তেখেতৰ পৰাও বহুত বস্তু মই আয়ত্ব কৰিছোঁ আৰু একেলগে মানে বিহু কেছেটতো আমি বজোৱা কৰা কৰিছিলোঁ তেনেধৰণে জ্ঞান অৰ্জন কৰিছিলোঁ তাৰপিছত 2010 চনত মই অসমত এটি অনুষ্ঠান বিহু সুৰক্ষা সমিতি বুলি অসম তাত আমি দুইজনে প্ৰশিক্ষণ ল'লোঁ প্ৰশিক্ষণ লৈ আমি ঘাই বিহুটো স্বীকৃতি পালোঁ আৰু তাতে প্ৰয়াত জয়কান্ত গন্ধিয়াদেৱ সাহিত্যিক আপোনালোকে জানে গোপাল নাহৰ ডেকা যুৱ কুমাৰ বৰুৱা পবিত্ৰ মোহন ফুকন গোলোক মৰাণ এনেধৰণৰ যিসকল ঘনশ্যাম খনিকৰ দুৰ্লভ বুঢ়াগোহাঁই এনেধৰণৰ যিসকল ব্যক্তি প্ৰদীপ গগৈ এইসকলক লগ পাই পেলাই তেওঁলোকৰ পৰা যিখিনি আমি শিক্ষা গ্ৰহণ কৰিলোঁ সেই শিক্ষাই আমাক এটা কথা মানে মনত এটা সাজ বহুৱাই দিলে যে আমি যে বিহু নামত গাওঁ কৈনো কৈ থাকিলে ৰঙালী বিহুৰে কথা আচলতে হয় আমাৰ আজি বিহুৰ লগত জড়িত যিসকল বিহুৱতী বা এনেকুৱা ব্যক্তি বিশেষ আছে তেওঁলোকে বিহু আমি পাৰিম আমি বিহু জানো এনেকুৱা ধৰণৰ কিছুমান শব্দ লয় কিন্তু যেতিয়া আপোনাৰ গভীৰভাৱে সেই বিষয়টোৰ মাজত সোমাই দিয়া যাব তেতিয়া জানিব যে এখন বৃহৎ সাগৰ এই সাগৰখন নোপোৱা সাগৰ কিন্তু মানে একদম ইয়াৰ গভীৰতকৈ গভীৰতম ঠাইলৈ সোমাই যাব লাগিব শেষ কৰিব নোৱাৰি গতিকে আমি সেইখিনি জেগা পাই পেলাই তেখেতসকলৰ পৰা যথেষ্টখিনি আমি আদৰ্শ ল'লোঁ শিক্ষা গ্ৰহণ কৰিলোঁ আৰু তাৰ বিনিময়ত বিহু সুৰক্ষা সমিতিৰ পৰা আমি ঘাই বিহুৰ স্বীকৃতিও পালোঁ গতিকে এনেধৰণে আমাৰ কাৰ্য চলাই আছোঁ আমি আৰু হয় আৰু বাইদেউৰ আপুনি গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ স্বীকৃতিপ্ৰাপ্ত লোকগীতৰ শিল্পী হয় লোকগীত কামৰূপী লোকগীতৰ কেতিয়া আপুনি পালে এই স্বীকৃতি 88 আৰু আপোনাৰ গানৰ গুৰু কোন আছিলে মোৰ গুৰু হিচাপে সেই একেই মোৰ মা দেউতা তেতিয়া সেইখিনি সময়ত মোৰ মা দেউতাই এইখিনি সহায় কৰি দিছিল মোৰ খুৰাহঁত আছিল সহায় কৰি দিলে এনেকৈ গাই থাকোঁতে আচলতে তেজপুৰলৈ যেতিয়া মই ভবা নাছিলোঁ যে মই অডিশ্যন দিছোঁ অডিশ্যন কথাটো মই পিছতহে জানো তেওঁ জ্যোতি ভাৰতীত যেতিয়া আহিলে এইটো হ'ব ক'লে যে গুৱাহাটীৰ পৰা মানুহ আহিছে গতিকে ইয়াতে এটা কম্পিটিশ্যন হ'ব ফাৰ্ষ্ট ছেকেণ্ড আৰু মই আচলতে কম্পিটিশ্যনহে জইন কৰিছিলোঁ কিন্তু পিছত যেতিয়া মোলৈ লেটাৰ আহিলে মই তেতিয়াহে গম পাইছোঁ যে নহয় বস্তুটো আচলতে অডিশ্যন আছিলে সেই অডিশ্যনটো লৈছিলে আমাৰ অতি শ্ৰদ্ধাৰ খগেন মহন্ত দেৱে লৈছিলে আপুনি মানে সৌভাগ্যৱান বুলি ক'ব লাগিব নহয় জানো আচলতে সেইখিনি সময়ৰ পৰাই মই লোকগীত গাই আহিছোঁ আপুনি মা দেউতাৰ কথা ক'লে তেওঁলোকৰ নাম জানিব পাৰিম নেকি হয় মোৰ দেউতাৰ নাম হ'ল পুষ্পেন্দ্ৰ বৰা আৰু মোৰ মাৰ নাম যামিনী বৰা পুষ্পেন্দ্ৰ বৰা আমাৰ দম্পতি অনুষ্ঠান আহিছে বাৰু তেখেতসকলে মোক আগবঢ়াই দিলে বহুতখিনি আৰু ল'ব লাগিব মই যেতিয়া লোকগীতত সোমাই পৰিলোঁ তেতিয়াতো আমাৰ লোকগীতটো শিকাৰ ইয়াত শুনিহে শিকাৰ তেনেকুৱা নাছিলে কিন্তু মৃদুল দাস বুলি দাদা এজন আছে মোৰ দৰবেচেৰীয়া মৃদুল দাসেও মোক বহুতখিনি সহায় কৰি দিছে লোকগীতত শচীন্দ্ৰ বৰা বুলি এজন আছে দাদা তেওঁতো মোক সহায় কৰি দিলে সেয়ে তেওঁলোকৰ লগ পাই আচলতে মোৰ গুৰুৰ তুল্য তেওঁলোক মোৰ দাদা এতিয়া তেওঁলোকৰ পৰাই মই এইখিনি পাই আজি এইখিনি হ'লোঁ এতিয়াও আপুনি বাণীবদ্ধ কৰি থাকে তেওঁলোকে অকণমান গুণগুণাই দিব নেকি লোকগীত এফাকি হয় 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 ঠিক আছে এই হাতে লৈয়া সুদৰ্শন এ দেখা দিলা নাৰায়ণ
দিব্যমূৰ্তি পদৰ্শিলা দেখি সখা ধনঞ্জয় কৰজোৰে প্ৰণময় হৰিনাম স্মৰিলা এ হৰি হাঁহি হাঁহি দিব্যমূৰ্তি কহে অহে প্ৰাণ সখী এহি ৰূপ তাৰণ কাৰণ মহিমাত নিত আন হব ঐ নিত। সুন্দৰ। আচলতে এনেধৰণৰ চৰ্চাবিলাক কমিছে বুলি অনুভৱ কৰে নেকি বাৰু অলপ আমাৰ সমাজত, নে আছে এতিয়াও? সমাজত লোকগীতৰ কমিছে বুলি ক'ব পাৰি। লোকগীতৰ কমিছে। এনেই প্ৰশিক্ষণ আপুনি দিয়ে নেকি? মই প্ৰশিক্ষণ দিওঁ। হয়, লোকগীতৰ দিয়ে নহয় জানো? লোকগীতৰ দিওঁ। কেনেকুৱা তাত আপুনি ছাত্ৰ ছাত্ৰীক তেনেকৈ দেখে আগ্ৰহী মানে আছে? আছে, যোনে মানে শিকা আগ্ৰহটো থাকে তেওঁলোক আহে, তেওঁলোকে শিকেও। এই প্ৰশিক্ষণৰ কথা ওলাইছে, আপুনিও জানে ঢোল বাদনৰ প্ৰশিক্ষণ? ঢোল বাদনৰ দিওঁ, আৰু আমাৰ যিবিলাক ল'ৰাৰ নাচ, ল'ৰাৰ ভংগীমা, সেইবিলাক ওপৰতো আমি প্ৰশিক্ষণ দিওঁ। এতিয়াতো মানে বিহুৰ সময় আহিছে, গতিকে এতিয়া আপোনাৰ নিশ্চয় চাগৰ ব্যস্ততা বাঢ়ি আছে, এইখিনি আৰম্ভ হৈছে, কাৰণ ল'ৰা ছোৱালী পৰীক্ষা হৈ আছে। সেইকাৰণে আমাৰ সমিতি, যিসকল উদ্যোক্তা সমিতি, তেওঁলোকে আগবাঢ়িব পৰা নাই। ক'ৰবাত বেনাৰ পোষ্টাৰ লাগিছে। এনেই আপোনালোকৰ দৃষ্টিত এতিয়া বিহুত কিবা পৰিৱৰ্তন দেখা পাইছে নেকি বাৰু? বৰ ডাঙৰ কথা এটা সুধিলে আপুনি। হয়, যে বিহুৰ কাৰণে আমি এখন মানে গছৰ তলৰ পৰা আহি মঞ্চ পালেহি সংগ্ৰাম কৰিবলগীয়া হৈছে আমি। আৰু যিটো সংগ্ৰামৰ জৰিয়তে আমি বহুত কষ্ট কৰি অসম চৰকাৰৰ লগত কথা পাতি, শিক্ষা পৰিষদৰ লগত কথা বতৰা পাতি আমি এনেকুৱা এটা কৰিবলগীয়া হৈছেগৈ যে বিহুটোক এটা জেগাত, পৰম্পৰাগতভাৱে জেগাত ৰাখি আমি উঠি অহা প্ৰজন্মক আগবঢ়াই নিয়াৰ প্ৰচেষ্টাৰে উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আৰু কলেজৰ সেই উচ্চতৰ বিভাগত আমি ঐচ্ছিকভাৱে বিহু বিষয়টো দিয়াৰ কাৰণে আমি সাৰ্থক হ'ম। অন্তৰ্ভুক্ত হ'ল আজি প্ৰায় 8 বছৰ হ'ল। আৰু অসমৰ বিভিন্ন ল'ৰা ছোৱালীয়ে পৰীক্ষা দি ইয়াত মানে লেটাৰ মাৰ্কছসহ তেওঁলোকে কৃতিত্বৰে উত্তীৰ্ণ হৈছে। আৰু সেইটো কথাৰ কাৰণে এতিয়াও এটা সমালোচনা হৈ আছে যে বিহুক আমাক কিয় বিহুক সুৰক্ষা দিব লাগে। আপোনাৰ কথাটোৰ ওপৰত মই কৈছোঁ যে পৰিৱৰ্তন, এই পৰিৱৰ্তন শব্দটো ক'লে যেতিয়া হয়, আমি আধুনিক যুগৰ মানুহ, সেই তাহানি গছৰ তলৰ বিহুৰ পৰা আমি মঞ্চলৈ আহিছোঁ। হয়, মঞ্চলৈ আহিলোঁ বুলি আমি আমাৰ যিটো পৰম্পৰা, সেই পৰম্পৰাটোক আমি বিসৰ্জন দিম নেকি? আৰু পৰম্পৰাটোক বিসৰ্জন দিবলৈ যাওঁতে আমি লক্ষ্য কৰিব লাগিব যে আমাৰ বিহুত ক'ৰবাত বিজতৰীয়া ৰূপে ঠাই লৈছে নেকি, বা বিহু বিপথে পৰিচালিত হৈছে নেকি? আমাৰ দৃষ্টিত কিন্তু আমি যিসকলে এই সাংস্কৃতিক আন্দোলনটো আগবঢ়াইছিলোঁ, আমাৰ দৃষ্টিতটো কিন্তু বিহুত যে অকণমান এটা বিপথে পৰিচালিত হৈছে বা বিপথে যাব ধৰিছে, এই কথা পৰিলক্ষিত হৈছিল। আৰু আমি সেইকাৰণে শদিয়াৰ পৰা ধুবুৰীলৈকে গোটেই যিসকল বিহুৰ লগত জনা শুনা মানুহ আছে, আমাৰ প্ৰয়াত জয়কান্ত গন্ধিয়া ছাৰৰ পৰা আমালৈকে যিখিনি বিহু জনা মানুহ আছে, সেই সকলো গোট খাই আমি এই প্ৰচেষ্টাটো কৰি এতিয়া আমি মানে এই বিষয়বস্তুটো বিদ্যালয়ত অন্তৰ্ভুক্ত কৰিবৰ কাৰণে আমি কিন্তু এতিয়া মানে অলপ ভাল দেখিছোঁ যে আমাৰ পুৰণা সেই বিহু আকৌ গাবলৈ ল'ৰা ছোৱালীয়ে লৈছে, বা সেই পুৰণাৰ মতে আকৌ তেওঁলোকে নাচিবলৈ লৈছে। নহ'লে মাজডোখৰতে বৰ আধুনিক হৈ গৈছিলে। বিহুৰ যিটো ঠাচটো সেই পুৰণা, আজিকালি যিবিলাক আজিকালিতো কেছেট নাই বাৰু, আজিকালি এনেই ইউটিউবতে ওলায়। গতিকে ইয়াত বিহুসুৰীয়া গীত বুলি ক'ব পাৰি আচলতে। সেয়া বিহুসুৰীয়া গীত, বিহুৰ নামটো নহয় তাৰমানে আচলতে। গতিকে সেইখিনিৰ ক্ষেত্ৰতো চাবলগীয়া হৈছে। মানে আপোনালোকে নিশ্চয় সেইখিনি চাই, আৰু লগতে সুৰবিলাকো, সুৰৰ কথা কৈছোঁ যে বিহুত আমাৰ এটা পৰম্পৰাগত 5টা বাদ্য বাজে, আৰু লগতে পঞ্চস্বৰত আমাৰ বিহু নামসমূহ পঞ্চস্বৰত হয়। তাৰ পৰা যদি এটাও স্বৰ ইফাল সিফাল গুচি যায়, তেতিয়াহ'লে সি হ'লে বিহুসুৰীয়া গীতলৈ পৰিণত হ'ব। এই কথাখিনি বহুত মানে বিহুৰ লগত জড়িত ব্যক্তিয়ে মানে এইটো হেৰি কৰা নাই, অধ্যয়ন কৰা নাই। বস্তুটো হ'ল কি, এজনে লগাই দিলে আনজনে শুনি শুনি গাই যাব পৰা আচলতে হ'ব লাগে। গতিকে সেইকাৰণে পঞ্চস্বৰত থাকিলে বস্তুটো কি হয়, নাম হৈ থাকে। সেইটো পেণ্টাটনিক স্কেল বুলি কয় আমাৰ বিহুৰ হেৰিটো। হয়।
মানে এইটো আপোনালোকে যিখন সমিতি গঠন কৰিছে তেওঁলোকে এই ক্ষেত্ৰত চকু ৰাখিছে আৰু নহয় জানো? মানে খুব কষ্ট কৰি আছে। এতিয়া এই বিষয়বস্তুটো আমি আপোনাৰ স্নাতকোত্তৰলৈ নিবৰ কাৰণে আমি চেষ্টা অব্যাহত ৰাখিছোঁ এইটো। হয় হয়, বাৰু এইবিলাক কথা পাতি যাম বাৰু। তাৰ মাজতে আপোনালোকৰ পৰিয়াল? মোৰ পৰিয়ালত মোৰ 2জন ল'ৰা, এনেই মোৰ দাদা 3জন আছে। হয়। আৰু মা দেউতা ঢুকাইছে। আমাৰ এতিয়া 4জন আমি, মানে ল'ৰা 2জন আপোনালোকৰ? বৰ্তমান আমাৰ তেওঁলোকৰ কেনেকুৱা সংস্কৃতিৰ প্ৰতি? তেওঁলোকক আমি সৰুৰে পৰা আমাৰ মানে লগতে শিকাই বুজাই আগবঢ়াই লৈ গৈছোঁ। তেওঁলোকে পঢ়া শুনা কৰি গৈছোঁ যদিও পৰম্পৰাটো এৰি থৈ যোৱা নাই। আৰু প্ৰত্যেকজনে মানে খুব সুন্দৰকৈ গাব পাৰে, ঢোল বজায়, পেঁপা বজায়। আৰু 2জন মানে খুব সুন্দৰকৈ গায়। মানে এজনতো গভৰ্ণমেণ্ট আমাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ, তাৰ 3 বছৰ তেওঁ শ্ৰেষ্ঠ গাই গৈছে একেলেথাৰি। আৰু সৰুজন ডাৱৰ কাশ্যপ, ডাঙৰজন ধৃতিমান বৰা, তেওঁ এবাৰ মানে শ্ৰেষ্ঠ গায়ক হৈ গৈছে ইতিমধ্যে। কিন্তু আমাৰ কথা এটা হৈছে কি, আমি আৰ্থিকভাৱে বৰ টনকিয়াল নহয়। সেইকাৰণে আমাৰ ল'ৰা 2জনক আমি যেনেধৰণে সুবিধা সহায়খিনি কৰিব লাগিছিল বাৰু। চিৰন্তন সত্য এটা আচলতে। চিৰন্তন সত্য। না আপুনি, মই সেইটো কথা আচলতে সোধাই নাই। আপোনাৰ উপাৰ্জনটো মানে আপুনি পেচা হিচাপে লৈছে নহয় জানো এইটো? এইটো মোৰ পেচা। অন্য কিবা আপোনাৰ? মোৰ অন্য মানে মই চাকৰি হিচাপে 1992 চনৰ 20 মাৰ্চৰ তাৰিখে মই অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকৰ তেজপুৰ জ্যোতি ভাৰতীত মই কৰ্মত মানে যোগাযোগ কৰিছিলোঁ। কিন্তু আমাৰ চাকৰিটো হৈছে কি মানে ৰেগুলাৰ নহয়। আমাৰ চাকৰিটো এটা ফিক্স চেলাৰী দি আমাক ৰাখিছে। আৰু ৰিটায়াৰ্ড হোৱাৰ পিছত আমাৰ একো নাই, আমি সুদাহাতে ঘৰলৈ গুচি যাব লাগিব। কৰি আছোঁ মই, অহা আগষ্টলৈ মোৰ মানে শেষ হ'ব আৰু চাকৰিকাল। হয়, তাৰ মাজতে এইবিলাক বিহুৰ প্ৰশিক্ষণ বা ক'ৰবাত তেনেধৰণে আপোনাৰ এইটো এটা সেইফালৰ পৰা আমাৰ বিভাগীয় কৰ্তৃপক্ষই আমাক সেইখন সুবিধা দিয়ে আৰু তাৰ পৰা যিটো উপাৰ্জন হয় সেইটো আপোনাৰ এটা পৰিয়ালৰ কাৰণে আমি। হয়, আপুনিও কৰে নেকি ক'ৰবাত? হয়, মই কৰোঁ তেনেকেই। হয় হয়, কিন্তু চাকৰি হিচাপে মোৰ নাই। চাকৰি নাই। এতিয়া জীৱন সংগী হিচাপে আৰু সহশিল্পী হিচাপে আমাৰ 2জনে এটা প্ৰফেশ্যনতে মানে জড়িত। এইটোৰ পৰা কিবা সুবিধা হৈছে, কিবা অসুবিধা কেনেকুৱা হৈছে? সুবিধা যথেষ্ট। ইজনে সিজনক সহায় কৰিব পাৰিছে। মানে কথাটো এনেকুৱা হৈছে, আমি বহুত সংসাৰ এনেকুৱা দেখিছোঁ, হয়তো স্ত্ৰীগৰাকী এই সংগীতৰ লগত জড়িত, স্বামী নহয় বা স্বামী সংগীতৰ লগত যদি স্ত্ৰী নহয়, তেতিয়াহ'লে তেওঁলোকৰ কিছুমান ব্যাঘাত আহি পৰে, বুজাবুজিৰ অভাৱ হয়, সময়ৰ কথা আহি পৰে। আমাৰ 2জনৰ হৈছে কি, আমি স্বামী স্ত্ৰীৰ লগতে আমি বন্ধু বান্ধৱী। আৰু সময়ত মানে আমাৰ দুটা বিৰাট প্ৰচণ্ড যুদ্ধও লাগে দেই, কাজিয়াও লাগে। সেইটো কথালৈ মই আহিম, সেইটো সুধিম বাৰু। তাৰমানে আমাৰ কথাবিলাক কি হয়, ৰাতি বেছি হয় ন, শিল্পীৰ হয় গানেই গাওক বা মানে বিহু অলপ ৰাতি হ'বই, গতিকে সেইটো ইজনে বুজি পাই যে তেওঁৰ দেৰিকৈ হৈছে, গতিকে ইজনে সিজনৰ। কিন্তু মই অসুবিধা এইকাৰণে সুধিলোঁ, ল'ৰা ছোৱালীৰ ক্ষেত্ৰত যেতিয়া সময় দিবলৈ অসুবিধা হৈছিল নেকি আপোনালোকে 2জনেই? সেই অসুবিধাটো হৈছিলে, আমি তেতিয়া উপলব্ধি কৰা নাছিলোঁ। যদি হয়তো আমি ঘৰত ৰখি গ'লোহেঁতেন সেইখিনি সময়ত, তেওঁলোক সৰু কালৰ কথাটোত তেওঁলোকক পঢ়া শুনা বা শিক্ষাৰ ক্ষেত্ৰত আমি বেছি আগবঢ়াই দিওঁ। কোনে চোৱা চিতা কৰিছিল তেতিয়া? এওঁলোকৰ পৰিয়াল, দাদাহঁত, দুই ঘৰৰ মানে হেৰিয়াত মিলাই পেলাই এনেকৈ কৰিছিলোঁ। কিন্তু আমি যিমানটো জোৰ দিব লাগিছিলে এই সংগীতৰ জগতখনৰ লগত লাগি, আমাৰ ল'ৰা দুটাক সিমানখিনি জোৰ আমি দিব নোৱাৰোঁ। তাৰ কাৰণে কেতিয়াবা মনটোত অকণমান অপৰাধী লাগে বাৰু। এইটো বহুতৰ ক্ষেত্ৰত মই তেনেধৰণৰ দম্পতি পাইছোঁ বাৰু, মানে 2জন ব্যস্ত থাকে, তেনেকুৱা দুখ প্ৰকাশ কৰে যে তেওঁলোকক সময় দিব নোৱাৰিলে, এনেকুৱা এটা হয় বাৰু। কাজিয়া কথাটো ওলাইছিলে, মোক সুধিম বুলি আছিল যে মতভেদ হ'লে কেনেকৈ হয় বাৰু, কিহৰ কাৰণে? ঘটনাটো এইটো এটা কথা হৈছে কি, এইটো এটা নহ'লেহে আচলতে অস্বাভাৱিক হ'ব কথাটো। মানে দম্পতি আমাৰ নালাগিলে বেয়া লাগিব অৱশ্যে, নহয়, দাম্পত্য কলহ বুলি যিটো কয়, গতিকে সেইটো প্ৰত্যেক ঘৰতেই থাকে এইটো। আৰু যাৰ নালাগে বুলি কয় সেইটো আকৌ অলপ অস্বাভাৱিক যেন লাগিব কথাটো। আমাৰ মানে আমি যিহেতু 2জনকে স্বামী স্ত্ৰী বুলি নাভাবোঁ, আমি বন্ধু বান্ধৱী হিচাপে থাকোঁ। আৰু কেতিয়াবা তই মই হেন তেন এনেকুৱা শব্দ আমাৰ 2জনৰ মাজত ব্যৱহাৰ হয়। আৰু কেতিয়াবা এই ক'ৰবাত কিবা এটা বস্তু থোৱাক লৈ বা কিবা এটা কৰাক লৈ মানে 2জনৰ মাজত আমাৰ এটা গণ্ডগোল হয়। গণ্ডগোললৈ কিন্তু ওচৰ চুবুৰীয়া গম পায়, ইহঁত দুটাৰ জোত লাগিছে, থাল বাতি অকণমান মানে বাজিছে। কেতিয়া থাল বাতি লৈ নাযায়গৈ, মানে থাল বাতি নাভাগে, কিন্তু তেওঁলোক মানে চাপি আহে, ইমান ডাঙৰকৈ লাগিছে যুদ্ধখন, কি হৈছে ইহঁতৰ ঘৰত, মানে এনেকুৱা এটা সন্দেহ আহে। আহি পেলাই চাই, ইটোৱে সিটো চাই, এই ইহঁত হালৰ লাগিছে কিবা কিবি বুলি কৈ, তাৰপিছত 5 মিনিটৰ পিছত আমি দুটা যেতিয়া বাইকত উঠি আকৌ গুচি যাওঁ ওলাই, কাজিয়াখন লগাৰ পিছত, এতিয়া ওচৰ চুবুৰীয়া মানুহে কয়, তহঁতৰ ঘৰত কাজিয়া ভাঙিবলৈ কি যাবি, 5 মিনিটৰ পিছতে তহঁত দুটা আকৌ বাইকত গুচি যাওঁ। কেনেকৈ হয় মোকামিলাটো, কোনে চৰি কয় আগতে, কিবা আছে নেকি তেনেকুৱা? থাকে বেড ফাঁকি কথা কৈছে, কেতিয়াবা মই চৰি কৈ দিবলগীয়া, কাৰণ ঠাণ্ডা হওক
পৰিৱেশ ঠাণ্ডা কাৰণে মই কৈ দিবলগীয়া হয় দেই। হয় হয়, সেইটো বাৰু থাকেই প্ৰত্যেকৰ ক্ষেত্ৰতে, নহয় জানো? ৰন্ধা বঢ়াত চখ আছেনে আপোনাৰ? মোক চখ আছে। পাকঘৰত সোমাই তাৰমানে? পাকঘৰত মই প্ৰায়ে পাকঘৰত মই যে মাছ মাংস বা এনেকুৱা ধৰণৰ হয়, মোক ল'ৰাহঁতে আগতে কয় দেউতা তুমি বনাবা দেই। মানে আপুনি মাকতকৈ ভাল বনাই নেকি? ল'ৰাহঁতে কয়। আৰু এওঁ কিন্তু দুটা বস্তু বৰ ধুনীয়া বনায়। আমাৰ এই যিটো নদী কাণৰ কচুৰ পুলি তৰকাৰী হয় হয়, আৰু এই যে ভেবেলী লতা মানিমুনি এনেকুৱা এখন আমি শাকৰ তৰকাৰী খাওঁ নহয়, সেইখন আৰু পাৰৰ মাংস বৰ সুন্দৰ বনায়। আপোনাৰ প্ৰিয় খাদ্য কি? মানে এনেকুৱা ধৰণৰ নদীৰ মাছ আৰু চাগৈ? মই পাৰৰ মাংসটো বেছি ভাল পাইছিলোঁ, কিন্তু মোৰ যেতিয়া উচ্চ ৰক্তচাপত মই আহি গ'লোঁ, মই পাৰৰ মাংসটো কমাই দিছোঁ। আৰু ভ্ৰমণ কৰে আপোনালোকে? কৰোঁ, সময় পালে কৰে ন? যথেষ্ট ভ্ৰমণ। চিনেমা থিয়েটাৰ এইবিলাক চাইনে? চিনেমা মই একেবাৰে নাচাওঁ। আমাৰ ভ্ৰমণটো হৈছে কি, আমি যিমান ভ্ৰমণ কৰিছোঁ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যলৈ গৈছোঁ, আমি এই অনুষ্ঠান পৰিৱেশন কৰিবলৈ যোৱাটোৱে আমাৰ ভ্ৰমণ। অসমতো তেনেকুৱা হৈছে আৰু মানে অসমৰ বাহিৰতো গৈছে যথেষ্ট। উত্তৰ পূৰ্বাঞ্চলতো গোটেইকেইখন ৰাজ্যলৈকে গৈছোঁ। গতিকে আমি সেইটো ভ্ৰমণ বুলিয়ে ক'ম, আৰু অনুষ্ঠান পৰিৱেশন কৰিবলৈ একে হৈ যায় দুইটা। কিন্তু ভ্ৰমণ হিচাপে ভ্ৰমণ বুলি নিৰ্দিষ্টকৈ আমি অনুষ্ঠানৰ খাতিৰতে যিটো যোৱা হয়, অনুষ্ঠানৰ খাতিৰতে যোৱা হয় যিটো। এতিয়া অসমৰ বাহিৰত আপুনি পৰিৱেশন কৰিছে বুলি কৈছে, তাত মানে কেনেধৰণৰ মানুহৰ আমাৰ বিহুৰ পৰিৱেশন যেতিয়া কৰে, কেনেধৰণৰ সঁহাৰি কেনেকুৱা তাৰ? নাই চাওক, এই গোটেই ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যলৈ গৈছোঁতো, তাত বিহু আৰু আমাৰ পাঞ্জাৱৰ ভাংৰা, এই দুটা বস্তু যেতিয়া মঞ্চত আহি যাব, তেতিয়া বাকী কথাবিলাক পাহৰি যায়, কিন্তু তল পৰি যায় আৰু পৰি যায়। আৰু বিহু প্ৰায় এক নম্বৰতে থাকে বুলি আপোনালোকক ক'ব লাগিব। বিহু নাচ আৰম্ভ হৈছে বুলি কোৱাৰ লগে গাইছে কি তেওঁলোকে হয়তো বুজি নাপাব, কিন্তু বিহুৰ যিটো আমাৰ হেৰি সেইটো কিন্তু বৰ ধুনীয়াকৈ লয় আৰু তেওঁলোকে। হয়, চিনেমা নাচাই বুলি যে ক'লে, কি আৰু থিয়েটাৰ নাচাই নেকি আমাৰ নাটক? থিয়েটাৰ মই বিয়া নকৰাৰ আগতে মই কিন্তু আমাৰ ভ্ৰাম্যমাণ থিয়েটাৰ মই খুব চাইছিলোঁ। বিয়া কৰাৰ পিছত মই প্ৰায় থিয়েটাৰ এৰিলোঁ। মানে আজিকালি খুব টান বাজি কিবা কিবি হয় কাৰণে মই বৰ ভাল নাপাওঁ। নাটকৰ সেইটো কমি গৈছে। গতিকে সেইকাৰণে মই নাচাওঁ। আমাৰ ইয়াত যিটো হয় সেইটো চাওঁ, কিন্তু মানে MSR গ্ৰুপৰ MSR গ্ৰুপ এইবিলাক চাই, নহয় জানো? এই অনুশীলনৰ সময়ত বেছি কঠোৰ কোন, দুইজনে নেকি? যেতিয়া অনুশীলন কৰিম মই বেছি সময় নোৱাৰোঁ দিব। মানে মোৰ অলপ সময়, খুব বেছি আধা ঘণ্টা 45 মিনিট মই অকণমান উঠি যাবলগীয়া হয়। শিক্ষা প্ৰদান কৰোঁতেও মোৰ তেনেকুৱা, ছাত্ৰ ছাত্ৰীক যেতিয়া শিক্ষা প্ৰদান কৰোঁ তেতিয়াও মোৰ তেনেকুৱা। এওঁৰ কিন্তু এটা ধৈৰ্য আছে। এওঁ মানে যেতিয়া লাগি থাকিব ছাত্ৰ ছাত্ৰীৰ লগত বা নিজেও যেতিয়া কিবা এটা কৰিব, এওঁ মানে অইন চব পাহৰি যায়। সেই কাম সম্পূৰ্ণ নোহোৱাকৈ তেওঁ নুঠে। মই নোৱাৰোঁ ইমান লাগি থাকিব, তাৰমানে অলপ সময় কৰি উঠি গ'ল আকৌ পিছত আহে, তেনেকুৱা কৰে আৰু তেতিয়া হয়তো পিছৰ দিনলৈ থৈ দিওঁ, কাইলৈ কৰিম তো, এনেকুৱা আৰু এই যে যিটো আমাৰ বিহুৰ সময়ত আপোনালোকৰ পৰিয়াল আৰু সাংস্কৃতিক দায়িত্ব, সেইটো মিলাবলৈ অলপ অসুবিধা হয় চাগৈ। যেনেকৈ অলপ সুধিছিলোঁ যে ল'ৰা ছোৱালীৰ ক্ষেত্ৰত আপোনালোকে সময় দিয়াটো, এতিয়াতো তেওঁলোক ডাঙৰ হ'ল আৰু গতিকে ইমান কথা নাই, নহয় এতিয়া জানো? ইমান অসুবিধা নাই। এতিয়া আপোনালোকে মানে পাৰে আৰু ঘূৰি ফুৰিব যদি পাৰে আৰু যেতিয়াই সুবিধা হয়। আৰু আমাৰ লোকেল জেগাত তেনেকুৱা কিবা হ'লেও স্থানীয় জেগাত তেওঁলোকেও সহায় কৰে, ল'ৰা দুজনে সহায় কৰে। আৰু এতিয়া তেনেকুৱা একো নাই, খালি সেয়া আৰু মানে ঘৰত ময়ে যে নিৰ্দিষ্ট কাম কৰিব লাগিব বুলি নাই, আমাৰ ঘৰত সকলোৱে সমানে কৰে। সেইটো আচলতে ইজনে সিজনক সহায় কৰাটোৱেই মানে কথাটো, আৰু দম্পতীৰ কথাটোৱেই সেইটো আচলতে আমাৰ এই অনুষ্ঠানটো। সেইকাৰণে আমি সোধোঁ সকলোকে। এতিয়া আপোনালোক দুইজনে যেতিয়া এটা প্ৰফেশ্যনতে আছে, গতিকে যথেষ্টখিনি সুবিধা হয়। যে আমাৰ নতুন প্ৰজন্মক আমাৰ লোক সংস্কৃতিৰ প্ৰতি আকৰ্ষিত কৰিবলৈ কি কৰা উচিত, আপুনি কি বুলি ক'ব? নতুন প্ৰজন্মই আমাৰ ঘাই সুটি এৰি বেলেগ ফালে যাবলৈ এটা মানসিকতা তেওঁলোকৰ গঢ় লৈছে। এই মানসিকতাটো এৰিবলৈ আজিৰ তাৰিখত মই তেওঁলোকক অনুৰোধ জনাম দেই। মোৰ ৰাস্তাত এটা কথা মনত পৰিছিলে যে মই তামোল কিয় খাওঁ। মোক এজন বিহুৱাই কৈছিলে, বিহু এজন মই পাহৰিছোঁ কোনে কৈছিলে, তেখেতে কৈছিল মই তামোল চালি একো নাখাইছিলোঁ। তেওঁ মোক কৈছে ঢুলীয়াই যদি তামোল নাখায়, ইয়াত যদি খেলেঙনি বৈ নাথাকে, তেতিয়াহ'লে কিহৰ ঢুলীয়া। তাৰমানে তামোল খোৱাটো আমাৰ এটা পৰম্পৰা, আৰু তামোল খোৱাটোত আমাৰ অপকাৰ নাই। কিন্তু আজি নৱপ্ৰজন্মই এনেকুৱা কিছুমান বস্তু খায় যিটো কাৰণে অপকাৰ আছে। আৰু মই আজি ইয়াৰ পৰা তেওঁলোকক অনুৰোধ কৰিম, তেওঁলোকে লাগিলে তামোল এখনকে খাওক, কিন্তু সেই যিবিলাক বস্তু খায় খাব নালাগে।
আৰু এই সংস্কৃতিৰ প্ৰতি আকৰ্ষিত কৰিবলৈ আপুনি কৈছিল অলপ আগতে অৱশ্যে যে পাঠ্যপুথিত যিটো বিহুৰ বিষয়ে অন্তৰ্ভুক্ত কৰাৰ কথা কৈছিলে, এতিয়া পৰিকল্পনা কেনেধৰণৰ আছে আপোনালোকৰ আৰু কিবা কৰাৰ কেনেকুৱা? আমাৰ যথেষ্ট পৰিকল্পনা আছে মনত। বয়সো হৈ আহিল এতিয়া, কিমান দিন অৱসৰ লোৱা নাই যাতে বয়স হোৱা নাই বুলি ধৰিছোঁ বাৰু। পৰম প্ৰভু ভগৱানে কিমান দিন আমাক ৰাখে এই কথাটো তেওঁৰ ওপৰত নিৰ্ভৰ কৰিব। আৰু যিকেইটা দিন থাকিম আমি উঠি অহা প্ৰজন্মৰ কাৰণে অহোপুৰুষাৰ্থ চেষ্টা কৰিম যে তেওঁলোকক যাতে আমি কিবা দি থৈ যাব পাৰোঁ। আৰু দি থৈ যোৱাটোৱে হ'ব আমাৰ জীৱনত এই যে সাংস্কৃতিক জগতখনত আমি ভৰি দিলোঁ তাৰ এটা সাৰ্থকতা হ'ব আমাৰ। মই নাম কৰিছোঁ, উপাধি পাইছোঁ, সন্মান পাইছোঁ, কিবা পাইছোঁ, পেঞ্চন পাইছোঁ, এইটো ডাঙৰ কথা বুলি আমি ভবা নাই। আমি ভাবিছোঁ যে আমাৰ দুজনৰ জৰিয়তে যদি আমি 10জনক আগবঢ়াই লৈ যাব পাৰোঁ, সেইটোহে আমাৰ মনত এটা। আমাৰ কথাতে কয় নহয়, নলমৰি গজালি ওলাব লাগিব। সেইটো নিশ্চয়। আৰু সেইকাৰণে আমি লাগি আছোঁ, যুদ্ধখনত আমি সম্পূৰ্ণভাৱে লাগি আছোঁ। মই মাত মাতোঁ কিন্তু দেই, মই যিকোনো কথাত যেতিয়া দেখিম অকণমান আমাৰ ৰাস্তাৰ পৰা আঁতৰি গৈছে, তেতিয়া পথৰ পৰা আঁতৰি যাওঁতে মই অকণমান কিন্তু মাত মাতোঁ। আৰু তাৰ কাৰণে মোক বহুতে বেয়াও পায় অৱশ্যে। না সেইটো মানে সঁচাটো ক'বই লাগিব নহয় জানো, যিটো দেখে আৰু তেনেধৰণে লুকুৱাই ৰখাটোহে আচলতে ভুল কথা। মানে ইমানখিনিলৈকেতো আপোনালোকে আমাৰ অসমীয়া সংস্কৃতিৰ প্ৰতি অৱদান আগবঢ়াই আহিছেই, মানে সুখী আপোনালোক এই মুহূৰ্তলৈকে, আজি মই কথা পাতি থকা মুহূৰ্তলৈকে আপোনালোক জীৱনটোত কিবা আক্ষেপ থাকিল নেকি যে মই কিবা এটা? আক্ষেপ এটাই আছে, হয়, আমি দুজনে সাংস্কৃতিক জগতখনত ভৰি দি আগবাঢ়ি যাওঁতে বা আগবঢ়াই নিবলৈ যাওঁতে আমি বহুত ঘাত প্ৰতিঘাতৰ মাজেৰে যাবলগীয়া হৈছে। আমি স্বতঃস্ফূৰ্ত, আমি পলিটিক্স নাজানো। শিল্পীৰ মাজত আজিকালি যথেষ্ট পলিটিক্স থাকে, বেক বাইটিং বা আমাৰ যিটো থলুৱা ভাষাত লেংকটা বুলি কয়, এই ধৰণৰ সংস্কৃতিটো আমাৰ দুজনৰ নাই। কিন্তু আমাক যেতিয়া কৰে তেতিয়া আমাৰ মনত বৰ দুখ লাগে, আঘাত অকণ পাওঁ। তথাপিতো আমি যিহেতু লাগি গ'লোঁ, সেইকাৰণে আমাৰ ঘাত প্ৰতিঘাতৰ মাজেৰে আমি আমাৰ কাম কৰি চেষ্টা কৰিছোঁ। নাই, ভাল কামেই কৰি আছে আপোনালোকে, আৰু এনেদৰে আপোনালোক আগুৱাই যাওক। আৰু আমিও আশা কৰিছোঁ আপোনালোকে আৰু ভাল ভাল কাম কৰি যাব। শিল্পী নোহোৱাহেঁতেন কি কৰিলহেঁতেন দুয়োগৰাকী? বাইদেউকে সুধিছোঁ প্ৰথমে। বেলেগ কিবা আছিল নেকি? শিল্পী নোহোৱাহেঁতেন জানো কি কৰিলোঁ হয়তো গম নাপালোঁ হয়। কোনোবাই কয় শিক্ষয়িত্ৰী হ'লোহেঁতেন বা কিবা এটা এনেকুৱা। নাই, মোৰ আচলতে মোৰ একদম জন্মগত এইটোৱে, মনে প্ৰাণে মানে এইটোৱে বিচাৰিছে নহয় জানো? আপোনাৰ ক্ষেত্ৰতো একেটা কথাই। মোৰ ক্ষেত্ৰত দুটা আছে আৰু, যিহেতু মোৰ দেউতা খেতিয়ক আছিলে, এইবিলাকত নালাগে চাগে, খেতি কৰিলোহেঁতেন চাগে, খেতি এতিয়াও কৰোঁ। সেইটো আমাৰ কি বুলি কয়, জন্মস্বত্ব অধিকাৰৰ কথা। আৰু প্ৰত্যেকজন অসমীয়াৰ এইটো গৌৰৱ কৰিব পাৰি খেতিক। এইটো আৰু আমি দুইজনে এতিয়াও খেতি কৰোঁ, গতিকে আমাৰ খেতি আছে, আমি ঘৰৰ ধান খাওঁ। হয়, ঠিক আছে বাৰু, কথা পাতি ভাল লাগিছে আপোনালোকক। আমাৰ অনুষ্ঠান শেষ কৰিবৰ হৈছে, অকণমান দুইজনে যদি একেলগে আমাৰ বিহু যিটো সমাগত, অকণমান বিহুগীত এফাকি গাই দিয়ে চমুকৈ, আমি তাৰ পিছতে অনুষ্ঠান সামৰিম। আৰু বৰঘৰৰ মুধতে ভঁৰালৰ টুপতে, বৰঘৰৰ মুধতে ভঁৰালৰ টুপতে, চৰাইনো পুতুকলা, চৰাইনো পুতুকলা খাই, মোৰ জানো মনতে পৰেনো ঘনে ঘনে, মোৰ জানো মনতে পৰেনো ঘনে ঘনে, তোৰ জানো মনতে, তোৰ জানো মনতে নাই। খালে ভুমুকিয়াই হ'লেনো ভুমুকিয়াই, খালে ভুমুকিয়াই হ'লেনো ভুমুকিয়াই, চেঙাইনো ভুমুকিয়াই, চেঙাইনো ভুমুকিয়াই খালত, বুকুৰে ভিতৰত তুমিনো ভুমুক মাৰা, বুকুৰে ভিতৰত তুমিনো ভুমুক মাৰা। খুব সুন্দৰ, আচলতে নুশুনা হৈছোঁ এনেধৰণৰ বিহুগীতবিলাক, আৰু মানে খুব ভাল লাগিছে। এটা বহুত পুৰণি নহয় জানো? গতিকে এনেধৰণৰে আপোনালোকে হাঁহি মাতি আমাৰ অসমীয়া সংস্কৃতিক বিশ্ব দৰবাৰত
প্ৰতিষ্ঠা কৰক, সেইটো শুভকামনা থাকিলে। আৰু নতুন নতুন কাম কৰি যাওক, এনেধৰণে আপোনালোক আৰু দাম্পত্য জীৱনটো আপোনালোকৰ আৰু অধিক সুখৰ হওক সেই কামনা কৰিছোঁ। আৰু ব্যস্ত সময়সূচীৰ মাজতে আহি এই সময়খিনি আমাৰ আকাশবাণী তেজপুৰ কেন্দ্ৰক দিয়াৰ বাবে দুয়োলৈকে ধন্যবাদ জনালোঁ। আমাকো আপোনালোকে মাতি এইকণ সুবিধা দিয়াৰ কাৰণে, আমাক জনসমাজত বা ৰাইজৰ ওচৰত চিনাকি কৰি দিয়াৰ কাৰণে আমাৰ আকাশবাণী তেজপুৰ কেন্দ্ৰৰ সকলো কৰ্মকৰ্তাৰ লগত বিশেষভাৱে আপোনালে আমি আমাৰ দুজনৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইমান পৰে শ্ৰোতাসকলে দম্পতী অনুষ্ঠানটিত বিশিষ্ট লোকশিল্পী, অসমৰ এগৰাকী পৰিচিত ঘাই বিহুৱা বিনয় বৰা আৰু তেওঁৰ সহধৰ্মিনী কণ্ঠশিল্পী ঘাই বিহুৱতী গীতুমণি বৰাৰ সৈতে হোৱা অন্তৰংগ আলাপটি শুনিলে। ইয়াত ভাগ ল'লে প্ৰাঞ্জল শইকীয়াই। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী তেজপুৰৰ অনুষ্ঠান মুৰব্বী ৰূপান্ত কুমাৰ দাসৰ।